লখিমপুৰ নাওবৈচা DKVLৰ বৃহৎ আয়োজন তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব এক আকৰ্ষণীয় প্ৰতিযোগিতা 24-25-26 তাৰিখে কুতুবপুৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এক আকৰ্ষণীয় ভলিবল খেল য'ত 8টাকৈ দলে দেখুৱাব নিজৰ চমক আৰু ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি অতি ভিতৰুৱা অঞ্চলত এনেদৰে DKVLে আটক ধুনীয়াকৈ এখনি ভলিবল খেলৰ আয়োজন কৰাক লৈ গৌৰৱান্বিত স্থানীয় ৰাইজৰ লগতে ক্ৰীড়া প্ৰেমীসকল আৰু এই সন্দৰ্ভত উদ্যোক্তাসকলৰ মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো আজি ধৰ্মপুৰ কুতুবপুৰ যেখন ভলিবল আমি খেল পাতিছো DKVL খেল অহাকালি 24 তাৰিখ যেখন খেল হ'ব এটো খেলত সকলো দৰ্শকক আহিবৰ কাৰণে আমাৰ কমিটিৰ ফালৰ পৰা অনুৰোধ জনাইছো আৰু সুন্দৰ খেল প্ৰদৰ্শন কৰিব আপোনালোকে এইখিনি খেলখন উপভোগ কৰিব হয় আজি এক সুন্দৰ আয়োজন ইয়াত আহি মই আপ্লুত হৈছো যে ধৰ্মপুৰ কুতুবপুৰ ভলিবল লিগে ইমান নাটক দুনিয়াকে এখনি অহাকালিৰ পৰা ভলিবল মানে প্ৰতিযোগিতাৰ আয়োজন কৰিছে সঁচাকৈ আমাৰ পিছপৰা অঞ্চলত খেলৰ প্ৰতি মানুহ আকৰ্ষিত নহয় বা তেখেতসকলে খেলৰ প্ৰতি ইমান অভিজ্ঞ নহয় কিন্তু আজি ইয়াত ভলিবল খেলটোক আগুৱাই দিবৰ কাৰণে বা যেনেকৈ বিভিন্ন সময়ত আমি দেখা পাওঁ ভলিবল আমাৰ অঞ্চলৰ পৰা হেৰাই গৈ আছিলে যে খেল কি হয়তো আমাৰ যিসকল যুৱ প্ৰজন্ম আছে বা সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে হয়তো ভলিবল খেলটো তেওঁলোকে চিনি নোপোৱা হৈ যায় গতিকে আজিৰ দিনত তেওঁলোকে যে এই এটা ভলিবলৰ ইতিহাস ইয়াত জীয়াই ৰাখিবৰ কাৰণে ইমান সুন্দৰ আয়োজন কৰি আজি তেখেতসকলে এই খেলখন অনুষ্ঠিত কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি আজি সম্পূৰ্ণ কৰিছে গতিকে অহাকালিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত তেখেতসকলে এই অনুষ্ঠানৰ আয়োজন কৰিছে গতিকে আজি আমি ভলিবল সংস্থাৰ যিসকল ধৰ্মপুৰ কুতুবপুৰ লীগৰ যিসকল বিষয়ববী আছে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই অঞ্চলৰ পৰাই আমাৰ ভলিবল ৰেফাৰী সন্থাৰ ৰেফাৰী হিচাপে তেখেতে প্ৰতিযোগিতাত নেকিউৰ ৰহমান মোৰ বন্ধু নেকিউৰ ৰহমানে গোটেই অল আছাম ৰেফাৰীৰ যি প্ৰতিযোগিতা যি পৰীক্ষা তেখেতে উত্তীৰ্ণ হৈ আজি খেলটো অহাকালি নেকিউৰ ৰহমানে চলাব গতিকে এইটো এটা আমাৰ গৌৰৱৰ বিষয় যে আমাৰ এই পিছপৰা অঞ্চলৰ পৰা নেকিউৰ ৰহমান অল আছামৰ ভিতৰত তেখেতে ৰেফাৰী প্ৰতিযোগিতাত স্থান লাভ কৰি আজি ইয়াত খেল তেখেতে চলাবৰ কাৰণে সক্ষম হ'ব লাগিব নমস্কাৰ লখিমপুৰ ক্ৰীড়াপ্ৰেমী সকলো ৰাইজক জনাওঁ যে আমাৰ এই ধৰ্মপুৰ কুতুবপুৰ যুৱ সমাজৰ সৌজন্যত আমি ইয়াত এখনি ভলিবল প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰিছোঁ গতিকে আমি আশা কৰোঁ এই খেলখনৰ প্ৰতি সকলোৰে মৰম চেনেহ যাতে থাকে লগতে এই খেলখন উপভোগ কৰিবৰ কাৰণে সকলো ৰাইজ আহি যাতে আমাক উৎসাহ অৰিহণা যোগায় তাৰে কামনা কৰিছোঁ